নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅত মৰস্মিতা গোস্বামী আৰম্ভণিতে এক দুৰ্ভাগ্যজনক খবৰ দিও বাগজানৰ জুয়ে পুনৰ প্ৰাণ ললে এজন সুন্দৰ সুঠাম যুৱকৰ বুধবাৰে বাগজানৰ অভিশপ্ত তৈলখাদত কৰুণ মৃত্যু সাৱটি ললে 25 বছৰীয়া সিনিয়ৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ অৰ্ণৱ কিশোৰ বৰদলৈয়ে তৈলখাদত বিস্ফোৰণৰ পিছতে 100 দিনৰ অধিক জুই জ্বলি থকা 5 নং বিজিআৰত কৰ্মৰত অৱস্থাতে বিদ্যুৎপৃষ্ট হৈ মৃত্যু সাৱটি ললে অৰ্ণৱে এই ঘটনাৰ লগে লগে অৰ্ণৱক প্ৰথমে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ নিয়া হয় আৰু পৰৱৰ্তী সময়ত AMCH-লৈ প্ৰেৰণ কৰা হয় যদিও ইতিমধ্যে মৃত্যু ঘটিছিল হাঁহিমুখীয়া অভিযন্তাজনৰ এই ঘটনাৰ পিছতে সমগ্ৰ বাগজানৰ পুনৰ শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে এফালে 100 দিন উকলি গৈছে তাৰ পিছতো জুই নিৰ্বাপন হোৱা নাই আনহাতে অৰ্ণৱৰ কৰুণ মৃত্যু উল্লেখ্য যে এই বাগজান কাণ্ডই বৰ্তমানলৈকে প্ৰাণ কাঢ়িছে 3 জনকৈ লোকৰ জীৱন জুন মাহত দুৰ্ঘটনাৰ সময়ছোৱাত প্ৰাণ গৈছিল অইলৰ কৰ্মচাৰী দুৰ্লভ গগৈ আৰু তীক্ষেশ্বৰ গোহাঁইৰ আনহাতে দুৰ্ঘটনাগ্ৰস্ত হৈ আহত হৈছিল বিদেশী বিশেষজ্ঞসহ 6 জন লোক আৰু পুনৰ আন এজন যুৱকৰ এগৰাকী যুৱ অভিযন্তাৰ মৃত্যু ঘটনা এতিয়া শোকাস্তব্ধ কৰি তুলিছে বাগজানবাসীক আৰু ইতিমধ্যে আমি জনাইছো যে 100টা দিন উকলি গৈছে কিন্তু বাগজানৰ জুই এতিয়াও নুমাব পৰা নাই যাৰ বাবে দিনে নিশাই বৰ্তমান ব্যস্ত হৈ পৰিছে তৈলখাদৰ কৰ্মচাৰীসকল অভিযন্তাসকল কিন্তু তাৰ মাজতো দেখিবলৈ পোৱা গৈছে যে দুৰ্ভাগ্যজনক এক ঘটনা সংঘটিত হৈছে কালিৰ দিনটোত বাগজানৰ জুয়ে পুনৰ প্ৰাণ কাঢ়িলে এগৰাকী সুন্দৰ সুঠাম যুৱকৰ আলোকচিত্ৰ আমি দেখুৱাইছো হাঁহিমুখীয়া যুৱকজন 25 বছৰীয়া সিনিয়ৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ অৰ্ণৱ কিশোৰ বৰদলৈ ইতিমধ্যে আমি জনাও যে 100টা দিন উকলি গৈছে তাৰ পিছতো তৈলখাদৰ এই জুই নুমাব পৰা নাই তাৰ বাবে দিনে ৰাতিয়ে অহৰ্নিশে প্ৰচেষ্টা চলাই আছে অইলৰ অভিযন্তাসকলে কৰ্মচাৰীসকলে আৰু ইতিমধ্যে এই ঘটনাত এই বাগজান জুই এই কাণ্ডত এতিয়ালৈকে 3 জনকৈ লোকৰ মৃত্যু হৈছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ অৰ্ণৱ কিশোৰ বৰদলৈ ইতিমধ্যে তেওঁৰ মৃত্যু হৈছে কালিৰ দিনটোত তৈলখাদত বিস্ফোৰণৰ পিছতে দেখিবলৈ পোৱা গৈছে যে 100টা দিন উকলি যোৱাৰ পিছতো বৰ্তমানো 5 নং বিজিআৰত জুই নুমাব পৰা হোৱা নাই আৰু আশা কৰা হৈছে যে অতি শীঘ্ৰে অতি কম দিনৰ ভিতৰতে এই জুই নুমাব পৰা যাব নতুন কৌশল ইতিমধ্যে তাত প্ৰয়োগ কৰি থকা হৈছে যদিও সফল হ'ব পৰা নাই কিন্তু ইতিমধ্যে আমি জনাইছো যে আশ্ৰয় শিবিৰত এতিয়া বহু লোকে বাস কৰি আছে তাৰ মাজতে কিন্তু এই তৈলখাদত জুই নুমোৱাৰ চেষ্টাত ব্যস্ত থকা কৰ্মত নিয়োজিত হৈ থকা এগৰাকী যুৱ অভিযন্তা যিগৰাকী আমি দেখুৱাইছো অতি হাঁহিমুখীয়া এগৰাকী যুৱক অৰ্ণৱ কিশোৰ বৰদলৈ আৰু ইতিমধ্যে অৰ্ণৱৰ মৃত্যু হৈছে ঘটনাৰ লগে লগে প্ৰথমে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও পিছত AMCH-লৈ প্ৰেৰণ কৰা অৱস্থাতে মৃত্যু হৈছে হাঁহিমুখীয়া অভিযন্তাজনৰ আৰু এই ঘটনাৰ পিছতে সমগ্ৰ বাগজানত এতিয়া এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আৰু প্ৰশ্ন উত্থাপন হৈছে আৰু কিমান দিনলৈ এনেদৰে আচলতে জীৱন ত্যাগ কৰিব লাগিব অইলত কৰ্মৰত বিষয়া কৰ্মচাৰীসকলে ইতিমধ্যে 3 জনকৈ লোকৰ জীৱন কাঢ়ি নিছে বাগজানৰ এই জুইকুৰা নুমুৱাবলৈ ইতিমধ্যে 100টা দিন উকলি যোৱাৰ পিছতো কোনো ধৰণৰ সফলতা এতিয়ালৈকে লাভ কৰিব পৰা হোৱা নাই বিদেশৰ পৰা দেশী বিদেশী পৰ্যটক আহিছে বিদেশৰ বহুকেইগৰাকী ক্ষমা কৰিব তেওঁলোক বিশেষজ্ঞ আহিছে যদিও এতিয়ালৈকে জুই নুমুৱাব পৰা নাই আৰু সেই জুই এতিয়াও জ্বলি আছে আৰু ইতিমধ্যে আমি জনাইছো যে এই কামত নিয়োজিত এগৰাকী যুৱ অভিযন্তাৰ ইতিমধ্যে মৃত্যু হোৱাৰ পিছতে বাগজানত পুনৰ এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এতিয়া আগবাঢ়িছো আন এক গুৰুত্বপূৰ্ণ খবৰ মাজলৈ মহাৰাষ্ট্ৰ চৰকাৰ শিৱসেনাৰ হাজাৰ বাধায়ো ৰোধ কৰিব পৰা নাই কুইন কংগনাক সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছতে ক্ৰমে অপ্ৰতিৰোধ্য হৈ উঠা কংগনাৰ বাবে এতিয়া মূৰৰ কামৰণিত ভুগিছে মহাৰাষ্ট্ৰ চৰকাৰৰ লগতে বলিউডৰ বহুৰথী মহাৰথী মহাৰাষ্ট্ৰ চৰকাৰৰ ৰূপত কুইন কংগনা কংগনাৰ কাৰ্যালয়ত BMCৰ হাতুৰি ঘটনাত হস্তক্ষেপ বম্বে উচ্চ ন্যায়ালয় 30 ছেপ্টেম্বৰলৈ স্থগিত কাৰ্যালয়ৰ উচ্ছেদ কাৰ্য স্থগিতাদেশৰ পাছতে মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক চেলেঞ্জ কংগনা ৰানাৱতৰ उद्धव ठाकरे तुझे क्या लगता है कि तूने फिल्म माफिया के साथ मिलके मेरा घर तोड़ के मुझसे बहुत बड़ा बदला लिया है आज मेरा घर टूटा है कल तेरा घमंड टूटेगा ये वक्त का पहिया है याद रखना हमेशा एक जैसा नहीं रहता और मुझे लगता है कि तुमने मुझ पर बहुत बड़ा एहसान किया है क्योंकि मुझे पता तो था कि कश्मीरी पंडितों पे क्या बीती होगी आज मैंने महसूस किया है और आज मैं इस देश को वचन देती हूँ कि मैं सिर्फ
अयोध्या पे ही नहीं, कश्मीर पे भी एक फिल्म बनाऊंगी। उद्धव ठाकरे, ये जो क्रूरता और ये जो आतंक है, अच्छा हुआ ये मेरे साथ हुआ। শিৱসেনাক দিয়া চেলেঞ্জ মতেই বুধবাৰে হিমাচল প্ৰদেশৰ পৰা ৱাই কেটেগৰী নিৰাপত্তাৰে পৰিবেষ্টিত কংগনাই ভৰি দিলে মুম্বাই। কংগনাৰ বিমান আকাশমাৰ্গত থাকোঁতেই পালি হিলৰ কাৰ্যালয়ত চলিল BMCৰ হাতোৰা। আকাশমাৰ্গতে কংগনাৰ টুইট, ৰাম মন্দিৰত বাবৰ বাহিনীৰ আক্ৰমণ। পালি হিলৰ কাৰ্যালয়ক ৰাম মন্দিৰৰ সৈতে তুলনা কৰাৰ বিপৰীতে মহাৰাষ্ট্ৰ চৰকাৰ আৰু শিৱসেনা পৰিচালিত BMCক বাবৰ আখ্যা কুইন কংগনাৰ। লগে লগে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিল কংগনাৰ অধিবক্তা। অধিবক্তাৰ যুক্তি শুনাৰ পাছতে কোভিড প্ৰটকলৰ দোহাই দি 30 ছেপ্টেম্বৰলৈ আদালতে বন্ধ কৰিলে উচ্ছেদ কাৰ্য। पाए थे लीगली भी, तभी भी आप दूसरी चीजों को नहीं डैमेज कर सकते हो। आप अपनी ड्यूटी परफॉर्म करने के चक्कर में जो आपकी आर्ग्यूमेंट है उसके शेल्टर के अंदर आप दूसरी चीजें तोड़ेंगे, वो नहीं कर सकते हो। इतना लॉजिक तो सबको पता है, ये तो बच्चों को भी पता है, मगर इन्होंने उस पे भी गौर नहीं किया। इन्होंने बाकी चीजें भी तोड़ दी, मतलब कबर्ड से लेके फर्नीचर से लेके टेबल से लेके कांच शीशे सब तोड़ दिए। জোকৰ মুখত চূণ পৰাৰ পাছত গুণ্ডাগিৰিৰ আশ্ৰয় শিৱসেনা সমৰ্থকৰ। মুম্বাই এয়াৰপৰ্টত কৰ্ণী সেনা সমৰ্থকৰ সৈতে কংগনাক বাধা দিয়াৰ চেষ্টা শিৱসেনাৰ। এঘণ্টাজোৰা প্ৰতিৰোধ ওপৰাই এয়াৰপৰ্টৰ পৰা মুম্বাইৰ খাৰৰ ঘৰত উপস্থিত কংগনা ৰাণাৱত। শিৱসেনা চৰকাৰৰ প্ৰতিৰোধৰ পাছতো অপ্ৰতিৰোধ হৈ থকা কংগনাই কাৰ্যালয় ভঙাৰ ক্ষতিপূৰণ বিচাৰি আদালতত দিলে আৰ্জি। এটকা দুটকা নহয়, BMC অৰ্থাৎ বৃহন মুম্বাই মিউনিচিপাল কৰ্পোৰেশ্যনৰ পৰা দাবী কৰিলে কোটিৰ ঘৰত ধন। সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ পাছত বলিউডৰ ৰথী মহাৰথীৰ বিৰুদ্ধে মুখ খোলাৰ বাবেই এইদৰে মহাৰাষ্ট্ৰ চৰকাৰ তথা শিৱসেনাৰ ৰোষত পৰিছে কংগনা ৰাণাৱত। চৰকাৰৰ এই কাৰ্যক নিৰ্লজ্জ আখ্যা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেवेंद्र फडणवीसৰ। अपने खिलाफ बात करने वालों को हम रास्ते पर रोककर मारेंगे और सरकार के समर्थन से हम ये काम करेंगे, ऐसा महाराष्ट्र के इतिहास में कभी नहीं हुआ। किसी ने आपके खिलाफ बात कही, इसलिए जब आप कार्रवाई करते हो तो ये कायरता है, बदले की भावना है, और महाराष्ट्र में इस प्रकार की भावना का कोई सम्मान नहीं हो सकता। কিন্তু ইতিহাসৰ ঘৃণনীয় চৰকাৰী সন্ত্ৰাসেও ৰুদ্ধ কৰিব পৰা নাই কুইন কংগনাক। আনকি সতীৰ্থ অভিনেতাই ড্ৰাগছ আসক্ত সজোৱাৰ চেষ্টাকো কেৰেপ কৰা নাই অভিনেত্ৰীগৰাকীয়ে। অধ্যয়ন সুমন নামৰ অভিনেতাগৰাকীৰ সেই অভিযোগৰ আধাৰতে ইতিমধ্যে কংগনাৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰীয়ে। সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ পাছতে বলিউডক পাক অধিকৃত কাশ্মীৰৰ সৈতে তুলনা কৰাৰ বাবেই এইদৰে এটাৰ পাছত আনটো অভিযোগ জাপি দি কুইন কংগনাক হাৰাশাস্তি কৰাৰ ভয়ংকৰ অভিযোগ উঠিছে মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে। কিন্তু ৰিয়া চক্ৰৱৰ্তী জেললৈ যোৱাৰ পাছত কংগনা আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ যুঁজখন কোন দিশে যায় সেয়া হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু কুইন কংগনা ৰাণাৱত আৰু মহাৰাষ্ট্ৰ চৰকাৰ সংঘাতক লৈ বৰ্তমান উত্তপ্ত হৈ পৰিছে মায়ানগৰী মুম্বাই। কংগনাৰ ঘৰ ভঙাৰ আবেদনক লৈ বম্বে হাইকোৰ্টত আজি পুনৰ হ'ব শুনানি। বম্বে পৌৰ নিগমৰ শপতনামা দাখিলৰ নিৰ্দেশ দিছে আদালতে। ইতিমধ্যে 30 ছেপ্টেম্বৰলৈকে বাসগৃহ ভঙাত স্থগিতাদেশ জাৰি কৰিছে বম্বে উচ্চ ন্যায়ালয়ে। শিৱসেনাৰ বিৰোধৰ বিপৰীতে কংগনাৰ সমৰ্থনত এতিয়া ওলাই আহিছে কৰ্ণী সেনা, যাক লৈ এতিয়া প্ৰায় উত্তপ্ত হৈ পৰিছে মুম্বাইৰ পৰিৱেশ। ইফালে মুম্বাইত উপস্থিত হৈ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেক মুকলি প্ৰত্যাহ্বান জনাইছে কুইন কংগনাই। এই কাৰ্যৰে উদ্ধৱ ঠাকৰে আৰু কৰণ জোহৰৰ গেঙে নিজৰ চৰিত্ৰ উদঙাই দিয়া বুলি মন্তব্য কৰিছে কংগনাই। উল্লেখ্য যে ঘৰতে অবৈধভাৱে কাৰ্যালয় খোলাৰ অভিযোগ বুধবাৰে BMCয়ে ভাঙিছিল কংগনা ৰাণাৱতৰ পালি হিলৰ বাসগৃহ, আৰু তাৰ পিছতে বৰ্তমান আদালতত আবেদন কৰিছে কংগনা ৰাণাৱতে। 30 ছেপ্টেম্বৰলৈকে স্থগিতাদেশ বৰ্তমান জাৰি কৰিছে আদালতে। বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল কংগনা ৰাণাৱত, আৰু ইতিমধ্যে দেখিবলৈ পোৱা
গৈছে যে উভতি আহিয়ে মহাৰাষ্ট্ৰত ভৰি দিয়ে মুকলি প্ৰত্যাহ্বান কংগনা ৰাণাৱতৰ। আজি মোৰ ঘৰ ভাঙিছে, কাইলৈ আপোনাৰ অহংকাৰ ভাঙিব বুলি এনেধৰণৰ প্ৰত্যাহ্বান জনাইছে কংগনা ৰাণাৱতে। আৰু ইতিমধ্যে আমি জনাইছো যে অসমৰ পুনৰ আৰু আন এজন যুৱকৰ ইতিমধ্যে প্ৰাণহানি হৈছে বাঘজানৰ সেই ঘটনা কেন্দ্ৰ কৰি। আৰু বাঘজানৰ জুয়ে পুনৰ প্ৰাণ কাঢ়িলে এগৰাকী সুন্দৰ সুঠাম যুৱকৰ। বুধবাৰত বাঘজানৰ অভিশপ্ত তৈলখাটত পুনৰ কৰুণ মৃত্যু সাৱটি ল'লে 25 বছৰীয়া ছিনিয়ৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ অৰ্ণৱ কিশোৰ বৰদলৈৰ। আৰু বৰ্তমান বাঘজানত কেনে পৰিৱেশে বিৰাজ কৰিছে আমি পোনপটীয়াকৈ গৈছো উপাসনা গোস্বামীৰ কাষলৈ। তিনিচুকীয়াৰ পৰা উপাসনাই জনাব যে কেনেদৰে আচলতে এই ঘটনাটো সংঘটিত হ'ল। উপাসনা, কি আছে খবৰ? পুনৰ অৰ্ণৱ কিশোৰ বৰদলৈ নামৰ এগৰাকী ছিনিয়ৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ মৃত্যু হৈছে ঘটনাত। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বাঘজানত বৰ্তমানলৈকে 3জনকৈ লোকৰ প্ৰাণ হানি হৈছে, প্ৰাণ হেৰুৱাইছে 3জনকৈ যুৱকে। হয় ৰশ্মিতা, নিশ্চয়কৈ অতি মৰ্মান্তিক ঘটনা বুলি ক'ব লাগিব। যোৱাকালি যি ঘটনা সংঘটিত হৈছে বাঘজান বিজিআৰ 5 নম্বৰ সেই অভিশপ্ত তৈলঘাটটোত। আৰু যিটো ক'ব লাগিব এজন যুৱকৰ যিটো ছিনিয়ৰ ইঞ্জিনিয়াৰ অৰ্ণৱ কিশোৰ বৰদলৈ, তেখেতৰ ইতিমধ্যে প্ৰাণ ত্যাগ কৰিবলগীয়া হৈছে। অতি দুখ লগা কথা। আৰু সেয়াই বৰ্তমান বাঘজানবাসীৰ মনত বা বাঘজান অঞ্চল জুৰি এক বৰ্তমান ক'ব লাগিব যে দুখৰ চাহ, তাত শোকৰ চাহ পৰিছে বৰ্তমান। যিটো বাঘজানবাসীৰ ৰাইজ দীৰ্ঘদিন ধৰি এক সংগ্ৰাম চলাই আহিছে। আৰু অতিকৈ দুৰ্ভাগ্যজনকভাৱে কালি ঘটনা সংঘটিত হৈছে। আৰু আমি যিহেতু জানিছিলো আৰু অইল কৰ্তৃপক্ষৰ আমি কথা পাতিব চেষ্টা কৰিছো, তেওঁলোকে আমাক জনোৱা মতে যে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে সেই ফলাফল পোৱা যাব যে কাৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হৈছে। কিন্তু ৰশ্মিতা, এই মুহূৰ্তত আমি যিটো জানিব পাৰিছো যে জেনেৰেটৰৰ কাম তাত কালি চলি আছিল। আৰু ইলেক্ট্ৰিকেল পাৰ্টটো তেখেত যিটো ছিনিয়ৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ, যাৰ বাবে তেওঁলোকে বাঘজানৰ জুই নিৰ্বাপনৰ ক্ষেত্ৰত বহুতো ইলেক্ট্ৰিকেল কামৰ তাত প্ৰয়োজন বা তেনেকুৱা ধৰণৰ কাম চলি আছিলে। যিহেতু অইল ইণ্ডিয়াই জুই নিৰ্বাপনৰ বাবে বিফল হোৱাত তেওঁলোকে যিটো উৎপাদন কৰিব বুলি নতুন চিন্তা চৰ্চা চলাইছিলে, তাৰ বাবে বহুতো যিটো ইলেক্ট্ৰিকেল কাম তাত কৰি থকা হৈছে পূৰ্বৰ পৰাই। আৰু সেইটো মুহূৰ্তত যিটো জেনেৰেটৰ ৰিপেয়াৰিঙৰ কাম তাত চলি আছিল আৰু চলি থকা অৱস্থাতে হঠাতে সেই যুৱকজন ছিনিয়ৰ ইঞ্জিনিয়াৰজন পৰি যায়। আৰু পৰি যোৱাৰ ফলত তেওঁক যিটো অইল ইণ্ডিয়াৰ চিকিৎসকসকল তাত উপস্থিত থাকে আৰু তেওঁক ততাতৈয়াকৈ চোৱাৰ পিছত তেওঁক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ অহা হয়। কিহৰ কাৰণে পৰিছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। তাৰপিছত তেওঁক ডিব্ৰুগড় AMCHলৈ প্ৰেৰণ কৰা হয় আৰু তাত তেওঁক লৈ যোৱা হয়। তাৰ পিছত ডক্টৰে মৃত ঘোষণা কৰে যে তেওঁ অলৰেডি মৃত্যু সাৱটি লৈছে বুলি। অতি দুখজনক ঘটনা ৰশ্মিতা। যিহেতু 3জনকৈ লোকৰ ইতিমধ্যে কালিৰ অভিযন্তাজন লৈ 3জনকৈ লোকৰ ইতিমধ্যে প্ৰাণ গৈছে। তাৰ পিছত বাঘজানত এক চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু সকলো লোক এতিয়া বৰ্তমান ভাঙি পৰিছে। কিয়নো আৰু কিমান দিন ধৰি এই বাঘজানৰ লোকসকলক ভুগিব লাগিব আৰু জুই নিৰ্বাপন তেওঁলোকে কি চিন্তা চৰ্চা চলিছে সেয়াও আমি বৰ্তমান জানিব পৰা নাই। যদিও তেওঁলোকে উৎপাদন কৰিব, কিন্তু কিমান দিন সঠিক তেওঁলোকক দৰকাৰ হ'ব সেয়াও আমি ভালকে এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰু লোকৰ বাঘজানবাসী ৰাইজৰ যিহেতু সংগ্ৰাম চলি আছে, তেওঁলোকে বৰ্তমান উপায়ুক্তৰ কাৰ্যালয়ত বৰ্তমান শিবিৰ পাতিছে। তেওঁলোকৰ প্ৰায় 16টা দিন অতিক্ৰম কৰিছে, কিন্তু তেওঁলোকে এতিয়া ধৰণৰ কোনো ক্ষতিপূৰণ পৰা নাই আৰু চৰকাৰৰ পৰা কোনো সা সুবিধা পোৱা নাই বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে ৰাইজৰ অভিযোগ। ৰশ্মিতা, এই পৰৱৰ্তী পৰ্যায়ত কেনেধৰণৰ এই ঘটনা কেনেধৰণৰ কি পৰ্যায়লৈ যাব সেয়াই হৈছে অতি চিন্তনীয় বিষয়। কিয়নো বাঘজানৰ ইতিমধ্যে 3জনকৈ লোকৰ প্ৰাণ গৈছে। তাৰ লগতে যিহেতু ইমান দিন ধৰি যিহেতু এক তিনিচুকীয়া জিলালৈ এক ভাবুকি কঢ়িয়াই আনিছে, যিটো ওচৰতে যিটো মাগুৰী মতাভোং বিল, বৰ্তমান সকলো মৎস্যকুলৰ ইতিমধ্যে মৃত্যু হৈছে। তাৰ লগতে যিটো ওচৰতে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আছে, সেয়াই বৰ্তমান তেওঁলোকৰ বাবে এক ভাবুকি কঢ়িয়াই আনিছে তিনিচুকীয়া জিলালৈ। কেনেধৰণৰ এতিয়া কি হ'ব ৰশ্মিতা, সেয়া এটা প্ৰশ্ন হৈ ৰৈছে। কিয়নো কালি যিহেতু এজন ছিনিয়ৰ ইঞ্জিনিয়াৰ, তেখেতৰ বয়স বেছি নহয়, অতি কম বয়সত তেখেত বাঘজানৰ বাবে মৃত্যু সাৱটিলগীয়া হৈছে। সেই অভিশপ্ত যিটো খাতটোৰ পৰা আজি তাত ইঞ্জিনিয়াৰ যিটো তেওঁ কাম, যিটো বৈদ্যুতিক যিটো তেওঁলোকে যিটো ইলেক্ট্ৰিক ছাপ্লাই যিটো কাম তেওঁ গোটেইটো চোৱা চিতা কৰিছিলে, তেওঁ ঢুকোৱাৰ পিছত এতিয়া প্ৰশ্ন হৈছে যে সেই কামটো কোনে চাব বা এনেধৰণৰ ইঞ্জিনিয়াৰ তেওঁলোকৰ অইলৰ যদিও আছে, তো তেওঁলোকে নতুনকৈ হয়তো আৰু পৰিকল্পনা কৰিব লাগিব। এতিয়া সেয়া এটা প্ৰশ্ন হৈ ৰৈছে ৰশ্মিতা, যে তাত কি হ'ব। বাঘজানবাসীৰ মনতো প্ৰশ্ন হৈ ৰৈছে যে যিটো 100টা দিন অতিক্ৰম কৰি গ'ল, কিন্তু এতিয়ালৈকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই অইল ইণ্ডিয়া, তেওঁলোকে ব্যৰ্থ হৈছে। তাৰ বাবে তেওঁলোকে নতুনকৈ যিহেতু প্লেনিং কৰিছে, তেওঁলোকে উৎপাদন কৰিব, কিন্তু সেয়াই সম্ভৱ হ'বনে সেয়া এটা প্ৰশ্ন হৈছে ৰশ্মিতা। উপাসনা, ধন্যবাদ জনাইছোঁ আপোনালৈ এইখিনি তথ্য জনোৱাৰ বাবে। আৰু ইতিমধ্যে চিন্তা চৰ্চা চলি আছে, তাৰ মাজতে কিন্তু এক শোকাবহ ঘটনা সংঘটিত হ'ল। যি ঘটনা ভবা হৈছিল যে বাঘজানৰ বাবে ভাল খবৰহে আহিব, কিন্তু তাৰ বিপৰীতে আহিলে এক শোকাবহ এক ঘটনা, যি দুৰ্ভাগ্যজনক বাতৰি সংঘটিত হৈছে। বাঘজানত পুনৰবাৰ
কালিৰ দিনটোত বুধবাৰৰ দিনটোত পুনৰ এগৰাকী যুৱ অভিযন্তাৰ ইতিমধ্যে মৃত্যু হৈছে আৰু ঘটনা কেন্দ্ৰ কৰি ইতিমধ্যে বাগজানত পুনৰ শোকাকুল পৰিৱেশে বিৰাজ কৰিছে 100টা দিন উকলি যোৱাৰ পিছতো 5 টন বিজিআৰৰ যি জুই এতিয়াও নুমুৱাব পৰা নাই বিদেশৰ বিশেষজ্ঞ আহিও কোনো ধৰণৰ সুফল লাভ কৰা নাই এতিয়ালৈকে বাগজানবাসী পৰৱৰ্তী খবৰ ৰাজ্যত দৈনিক বৃদ্ধি হৈ আছে কৰোনা ভাইৰাছৰ প্ৰকোপ 1,33,666 জনলৈ বৃদ্ধি কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টা 2,243 জন কৰোনা আক্ৰান্ত চিনাক্ত কৰা হৈছে ইয়াৰে ভিতৰত গুৱাহাটীত 641 জন ডিব্ৰুগড়ত 170 জন যোৰহাটত 140 লখিমপুৰত 106 জন চিনাক্ত বৰ্তমানলৈকে কৰোনা আক্ৰান্ত হৈ মৃত্যু হৈছে 396 জনৰ বুধবাৰে সৰ্বাধিক 18 জন লোকৰ মৃত্যু হৈছে কৰোনাৰ আক্ৰান্তৰ শতকৰা হাৰ 7.10% বৰ্তমানলৈ আৰোগ্য হৈছে 1,01,239 জন চিকিৎসাধীন হৈ আছে 31,428 জনকৈ ৰোগী ফলে হাজোৰ দমদমাত নিশা এক ভয়ংকৰ অগ্নিকাণ্ড মুহূৰ্ততে জ্বলি শেষ হৈ গ'ল হাজোৰ অন্যতম ব্যৱসায়িক এলেকা দমদমা চকৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান এখন হোটেলৰ পৰা জুই সূত্ৰপাত হৈ সমগ্ৰ অঞ্চলটো কেইবাখনো দোকান পোহাৰলৈ সম্প্ৰসাৰিত হয় জুই এই অগ্নিকাণ্ডত 5টাতকৈ অধিক ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণত কঁপি উঠিল সমগ্ৰ অঞ্চলটো দমদমা চকৰ কেইবাটাও অট্টালিকালৈ এই জুই সম্প্ৰসাৰণ ঘটনাস্থলীত বিভিন্ন ঠাইৰ পৰা উপস্থিত হোৱা অগ্নিনিৰ্বাপন বাহিনীৰ 10খনৰ অধিক বাহনে কেইবা ঘণ্টাৰ অন্তত নিৰ্বাপন কৰে জুই ঘটনাস্থলীৰ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হৈছে বিধায়িকা সুমন হৰিপ্ৰিয়া নিশাৰ ভাগত দৃশ্য যথেষ্ট এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হাজোৰ দমদমাত মুহূৰ্ততে জ্বলি শেষ হৈ গ'ল হাজোৰ অন্যতম ব্যৱসায়িক এলেকা দমদমা চকৰ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান এখন হোটেলৰ পৰা জুই সূত্ৰপাত হৈ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে এনেদৰে ভস্মীভূত হয় 5টাতকৈ অধিক ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণত কঁপি উঠিল সমগ্ৰ অঞ্চলটো বাসগৃহ তালিকালৈ সম্প্ৰসাৰিত হৈছিল জুই আৰু দৃশ্যৰে আমি দেখুৱাইছোঁ নিশাৰ ভাগত যথেষ্ট এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে 10খনো অধিক অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী আহি জুই নিৰ্বাপন কৰে যদিও বহু সময়লৈ ধৰি হাজোৰ দমদমাত এক আতংকময় পৰিৱেশে বিৰাজ কৰে আমি দেখুৱাইছোঁ জুইৰ লেলিহান শিখা সমগ্ৰ অঞ্চলটো কেনেদৰে আৱৰি ৰাখিছে কেইবাখনো অগ্নি নিৰ্বাপন বাহিনীৰ গাড়ী 10খনো অধিক গাড়ী আহি জুই নুমুৱাবলৈ সক্ষম হৈছে আৰু এই অগ্নিকাণ্ডত 5টাতকৈ অধিক চিলিণ্ডাৰ বিস্ফোৰণ হৈছে যাৰ ফলত এই জুয়ে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰে দমদমা চকত থকা এখন হোটেলৰ পৰা হোটেলত জুই লগাৰ পিছত ফলত তাত থকা 500টা চিলিণ্ডাৰ ব্লাষ্ট হয় সেই ব্লাষ্ট হোৱাৰ কাৰণে জুই বৃহৎভাৱে ক্ষতি হয় জুইৰ ফলত ক্ষতি হয় 500খন দোকান অলৰেডি জুইত যা গৈছে আমি ক্ষতিপূৰণ দিবলৈ আমি চেষ্টা কৰিম যেনেকৈ এতিয়া যদি SDCৰ পৰা আমি প্ৰাথমিক ক্ষয়ক্ষতিখিনি যদি DC অফিচলৈ পঠায় তেতিয়াহ'লে দুৰ্যোগ পৰিক্ৰমাৰ পৰা আমি কিবা সা সুবিধা কৰিবলৈ চেষ্টা কৰিম বা ক্ষতিপূৰণ দিবলৈ চেষ্টা কৰিম কিন্তু ক্ষতিপূৰণ দিলেও তেওঁলোকৰ যিখিনি মানে মনৰ কষ্ট বা যিখিনি দেখিছোঁ সেইখিনি কিমান সোনকালে মনটো ভৰি উঠিব এইটো এতিয়াই কোৱা টান যেতিয়া এখন ভৰপূৰ এখন দোকান এখন লহপহকৈ বাঢ়ি অহা দোকান এখন যদি এনেকৈ আঙঠাৰে ভৰি যোৱা দেখা পায় তেতিয়া ভুক্তভোগীয়ে গম পায় যে কিমান উদ্বেদনাদায়ক এই পৰিস্থিতি মহানগৰৰ সৰু-সজাইত মেজিক চালক আৰু যাত্ৰীৰ মাজত তৰ্কযুদ্ধ অত্যাধিক ভাড়া বৃদ্ধিক লৈ চালকৰ সংঘাত যাত্ৰীৰ পূৰ্বৰ তুলনাত দুগুণ ভাড়া লোৱাৰ বাবে সংঘটিত হয় তৰ্কযুদ্ধ যাত্ৰীসকলৰ অভিযোগ কোভিডৰ নিয়ম পালন নকৰাৰ লগতে বৃদ্ধি কৰা হৈছে ভাড়া আনহাতে পেট্ৰল আৰু ডিজেলৰ মূল্য বহুখিনি বৃদ্ধি হোৱাৰ বাবে ভাড়া বৃদ্ধি হোৱা বুলি ক'ব খোজে মেজিক চালকসকলে ভাড়া বৃদ্ধি আৰু যাত্ৰীৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ বিভাগে কিদৰে সমগ্ৰ বিষয়টো গুৰুত্ব প্ৰদান কৰিব সেয়াহে হ'ব লক্ষণীয় সাহসীখনৰ ওপৰত উৎপল হালৈৰ এক প্ৰতিবেদন
ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত আনলক খুলি দিয়াৰ লগে লগে মেজিক চালকসকল ৰাজপথলৈ আহিছে সকলোৱে ৰাজপথলৈ ওলাইছিল ৰাজপথলৈ ওলোৱাৰ সময়ছোৱাতে ভাড়া বৃদ্ধিক লৈ প্ৰশ্ন উত্থাপিত হৈছিল আৰু কিছু সময় পূৰ্বে মহানগৰীৰ সৰুসজাইত এক মাৰপিটৰ ঘটনা হৈছিল ভাড়া বৃদ্ধিক কেন্দ্ৰ কৰি আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ সৰুসজাইত যিহেতু সৰুসজাই জালুকবাৰীৰ পৰা জৰাবাদ অভিমুখী খানাপাৰালৈকে যিসমূহ মেজিক বাহন চলে আৰু খানাপাৰাৰ পৰা জালুকবাৰীলৈ গৈছে মেজিক বাহনৰ মাজত পূৰ্বৰ যি ভাড়া আছিলে তাৰ দুগুণ লোৱা বুলি এক অভিযোগ উত্থাপন কৰিছিল আৰু অভিযোগ উত্থাপন কৰাৰ পিছত এনেদৰে এক হুলস্থুলীয়া পৰিৱেশ বিৰাজ কৰিছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আৰু এই মুহূৰ্তত কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যি স্বয়ং পৰিবহণ বিভাগৰ বিষয়াসকলেও কিন্তু কিবা এটা আলোচনা মাধ্যমে এই যি সমস্যা সমাধানৰ চেষ্টা কৰিব লাগিব কিয়নো যিহেতু পেট্ৰল ডিজেলৰ মূল্য কিন্তু প্ৰত্যেক দিনে বৃদ্ধি হৈছে আৰু যদি চোৱা যায় 80 তাৰিখত পেট্ৰলৰ মূল্য বা ডিজেলৰ মূল্য আছে 80 টকাতকৈ সৰ্বাধিক আৰু এই সময়ত মোৰ লগত এজন লোক আছে কি হৈছিলে গোটেই ঘটনাটো কিছু জানিবলৈ চেষ্টা কৰিমে দাদা কি হৈছিলে গোটেই ঘটনাটো মানে মই লালুংগাৰ পৰা আহিলোঁ লখালৈকে মই লখাত তাৰমানে জেল গেটত নামি বুলি ক'লোঁ আৰু এনেই মানুহৰ এতিয়া 4টাকৈ বহিবলৈ দিছে 4টা 6টা 7টাকৈ বহাই আছে তো মই ক'লোঁ ছ'চিয়েল ডিষ্টেঞ্চটো ক'ত মিলাইছে আপুনি মিলাওঁতে কৈছে যে মই তেলৰ দাম বাঢ়িছে আমি কেনেকৈ চলিম এতিয়া মোৰ লগত মাৰপিট কৰিলে 10 টকা দিয়াৰ কাৰণে মোৰ লগত মাৰপিট কৰিলে তেখেত ভাড়া বিচাৰিছে 20 টকা লাগে 20 টকা লাগে এগুণৰ জেগাত ঠাইত দুগুণ হৈছে দুগুণ হৈছে আগতে 10 টকাতে আহিছিলোঁ এই 2টা ষ্টপিজ মাত্ৰ লালুংগাৰ পৰা আপোনাৰ লখৰালৈকে 2টা ষ্টপিজত আহি পাওঁ কিন্তু তাই 10 টকা ঠাইত 20 টকা লৈ আছে আৰু কোনো মানে মাছ চাছ নিপিন্ধে যেনেকৈ তেনেকৈ ব্যৱহাৰ সেয়াই কথা আছিলে এজন লোকৰ ভাষ্য আৰু ইতিমধ্যে উল্লেখ কৰিছে যে পূৰ্বৰ যি এগুণ ভাড়াৰ পৰিৱৰ্তে দুগুণ ভাড়া বৃদ্ধি কৰিছে আৰু বৃদ্ধি কৰাৰ সমান্তৰালভাৱে ইতিমধ্যে যদি চোৱা যায় আৰু আন এখন বাহন গৈছে মোৰ প্ৰত্যক্ষ যদি সম্ভৱ হয় কিছু দৃশ্য দেখুৱাব এই বাহনখন খবৰ বাতৰি লৈছোঁ এতিয়া চমু বাণিজ্যিক